নমস্কাৰ বন্ধুসকল আজি আমি এটা খুব গুৰুত্বপূৰ্ণ তথ্য জানো আহকচোন বন্ধুসকল 1 এপ্ৰিল তাৰিখে কিয় এপ্ৰিল ফুল ডে বুলি মনা হয় বা মিছা কথা কোৱা দিন হিচাপে জনা যায় কাৰণ 1 এপ্ৰিল তাৰিখে ফুল ডে মনা হৈছিল 1752 চনৰ এখন ৰহস্যময় কেলেণ্ডাৰৰ পৰা ৰহস্যময় কেলেণ্ডাৰখনৰ সম্পৰ্কে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম আৰু লগতে জানিম এপ্ৰিল ফুল ডে সম্পৰ্কে বন্ধুসকল এই কেলেণ্ডাৰৰ পৰা আপোনালোকে বহুতো তথ্য লাভ কৰিব পাৰিব হেহে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু তথ্যখিনি যদি জানি ভাল লাগে তেন্তে ভিডিঅ'টো শেয়াৰ কৰি দিব আৰু যদি আপুনি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিব আৰু যদি আপুনি ফেসবুকত চাই আছে তেন্তে আমাৰ ফেসবুক পেজটো ফলো কৰি দিব সো লেটস ষ্টাৰ্ট বন্ধুসকল আমি সকলোৱে জানো যে 2 তাৰিখৰ পাছত 3 তাৰিখ আহে আৰু পিছৰ দিনটো বা তাৰিখটো নিশ্চয় আহিবই নহয় জানো কিন্তু 1752 চনৰ সেপ্টেম্বৰ মাহত 2 তাৰিখৰ পাছত 3 তাৰিখ অহা নাছিল হয়তো এই কথাটো শুনি আচৰিত লাগিছে নহয় নে বন্ধুসকল কেৱল এই 3 তাৰিখ দিনটোৱে অহা নাছিল এনে নহয় 1752 চনত 2 তাৰিখৰ পাছত একেবাৰে 14 তাৰিখ আহিছিল মাজত 11টা দিন নোহোৱা হৈ গৈছিল কোনেও বিশ্বাস কৰিব নোৱাৰা এক আচৰিত ঘটনা হৈছিল জানেনে 1752 চনৰ সেপ্টেম্বৰ মাহত বন্ধুসকল এনেকুৱা ঘটনা সপোনত দেখা যেন লাগে বা সাধু কথা যেন লাগে নাইবা নাটক সিনেমা আদিত ঘটনা যেন লাগে নহয় জানো কিন্তু এই ঘটনাটো বা এই তথ্যটো মই যেটো ক'বলৈ গৈ আছো আপোনাক ভিডিঅ'টোৰ জৰিয়তে এটো এটা বাস্তৱতে ঘটা ঘটনা আসলতে 1752 চনৰ সেপ্টেম্বৰ মাহৰ আগলৈকে ৰোমান জুলিয়ান কেলেণ্ডাৰ প্ৰচলন হৈ আছিল ইয়াৰ পাছত গ্ৰিগৰিয়ান কেলেণ্ডাৰ ওলাইছিল আৰু ইংলেণ্ডৰ ৰজাৰ গ্ৰিগৰিয়ান কেলেণ্ডাৰখনৰ প্ৰতি অধিক পছন্দ আছিল আৰু হেহে শেষত ইংলেণ্ডৰ ৰজাই সিদ্ধান্ত কৰিলে যে ৰোমান জুলিয়ান কেলেণ্ডাৰ বন্ধ কৰি গ্ৰিগৰিয়ান কেলেণ্ডাৰ প্ৰচলন কৰাৰ কথা ঘোষণা কৰিলে কিন্তু ইয়াত এটা সমস্যা আহিছিল যে জুলিয়ান কেলেণ্ডাৰৰ বৰ্ষ গ্ৰিগৰিয়ান কেলেণ্ডাৰ বৰ্ষতকৈ 11 দিন বেছি আৰু এই সমস্যাৰ সমাধানৰ বাবে ইংলেণ্ডৰ ৰজাই সেই বেছি হৈ থকা দিন কেইটা গ্ৰিগৰিয়ান কেলেণ্ডাৰৰ পৰা আঁতৰাই বা মুছি দিবলৈ আদেশ দিলে যেতিয়া বেছি হৈ থকা 11টা দিন আঁতৰাই দিয়া হৈছিল তেতিয়া ইয়াত এটা সমস্যা আহিছিল যে সমগ্ৰ মানুহে সেই দিন কেইটা বিচাৰি নাপাইছিল আৰু শ্ৰমিক কৰ্মচাৰী সকলৰ মাজত হাহাকাৰ লাগিছিল উক্ত দিন কেইটা টকা পইচা লেনদেনৰ ক্ষেত্ৰত অৱশেষত ইংলেণ্ডৰ ৰজাই ঘোষণা কৰিলে যে সেই 11টা দিনৰ টকা পইচা কৰ্মচাৰী সকলক প্ৰদান কৰিব আৰু তেতিয়াৰ পৰাই পেইড লিভ প্ৰথা প্ৰচলন হ'ল কেলেণ্ডাৰখন যেতিয়া সলনি কৰা নাছিল অৰ্থাৎ যেতিয়া ৰোমান জুলিয়ান কেলেণ্ডাৰ প্ৰচলন হৈ আছিল তেতিয়া সমগ্ৰ মানুহে এপ্ৰিল মাহত বছৰৰ প্ৰথম দিনটো নতুন বছৰ দিন হিচাপে পালন কৰি আহিছিল যেতিয়া কেলেণ্ডাৰ সলনি কৰিলে তেতিয়া গ্ৰিগৰিয়ান কেলেণ্ডাৰত জানুৱাৰী মাহটোহে বছৰেকৰ প্ৰথম মাহ বা নতুন বছৰ সোমোৱা বুলি নিৰ্ধাৰণ কৰা হৈছিল কিন্তু সেই সময়ত এই কথা বহু সংখ্যক লোকে জনা নাছিল আৰু সেইবাবে সমগ্ৰ মানুহে এপ্ৰিল মাহত নতুন বছৰ বুলি পালন কৰি আছিল অৱশেষত যিসকল লোকে এপ্ৰিল মাহটো নতুন বছৰ বুলি পালন কৰি আছিল তেওঁলোকলৈ ইংলেণ্ডৰ ৰজাই জাননী প্ৰেৰণ কৰিলে যে যিসকলে এপ্ৰিল মাহৰ 1 তাৰিখ দিনটো নতুন বছৰ হিচাপে মিছাতে পালন কৰি আছে তেওঁলোক হৈছে মূৰ্খ আৰু যেতিয়া ইংলেণ্ডৰ ৰজাই 1 এপ্ৰিল তাৰিখে মূৰ্খৰ দৰে মিছাতে নতুন বছৰ দিন পালন কৰি আছে বুলি জাননী প্ৰেৰণ কৰিলে তেতিয়াৰ পৰাই 1 এপ্ৰিল তাৰিখটো বা সেই দিনটো মিছা দিন বা ইংৰাজীত ফুল ডে বুলি মানি অহা হৈছে বন্ধুসকল আমি সাধাৰণতে এপ্ৰিলৰ 1 তাৰিখে মিছা কথা কোৱা দিন বুলি কওঁ নহয় জানো কিন্তু ইতিহাসত 11টা দিন কমি যোৱা বাবেহে এই দিনটো মূৰ্খ দিন হিচাপে ধৰা হৈছিল কেলেণ্ডাৰৰ পৰা সেই 11টা দিন কমি যোৱাৰ বাবে সেই কেইটা দিন আৰু কেলেণ্ডাৰখনৰ এক ৰহস্য হৈ থাকিল বন্ধুসকল এইটোৱে আছিল 1 এপ্ৰিল তাৰিখে ফুল ডে বা মিছা কথা কোৱা দিনটোৰ এক তথ্য ঘটনা যদি এই তথ্যৰ ভিডিঅ'টো জানি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যদি আপুনি ফেসবুকত চাই আছে তেন্তে আমাৰ ফেসবুক পেজটো ফলো কৰি দিব ধন্যবাদ পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত